বৰ্তমান শিক্ষা বিভাগত অতি চৰ্চিত বিষয় হৈছে বেচেলৰ অফ এডুকেশ্যন বিএড ডিগ্ৰী। বিএড ডিগ্ৰী নহ'লে শিক্ষা বিভাগত চাকৰি পোৱাটো অসম্ভৱ। প্ৰাইমাৰীৰ পৰা জুনিয়ৰ কলেজলৈকে মানে ছিনিয়ৰ ছেকেণ্ডেৰীলৈকে সকলো শিক্ষকে বিএডৰ অতি প্ৰয়োজন। বিশেষকৈ প্ৰাইমাৰী ছেকশ্যনত যদিও ডিএলএডৰ ব্যৱস্থা আছে, কিন্তু বিএড থাকিলে ডিএলএডৰ প্ৰয়োজন নাই। সেইকাৰণে বিএডৰ অতি গুৰুত্ব হৈ গৈছে। আৰু সদ্যহতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰে বিএড ডিগ্ৰী 4 বছৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগত চাকৰিৰ বাবে বহুত প্ৰাৰ্থী অৱতীৰ্ণ হয়। টেট চিটেট বা ষ্টেট টেট বহুত প্ৰাৰ্থী উত্তীৰ্ণ কৰে আৰু শেষত গৈ পেলাই সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি নাপায়। সেয়ে ভাৰত চৰকাৰে বিএড 4 বছৰীয়া কৰাৰ সিদ্ধান্ত কৰিছে আৰু অৰ্ডাৰ কপি ওলাইছে। ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া, আপোনাৰ মেম্বাৰ ছেক্ৰেটাৰী বিকাশ ত্ৰিবেদী, আপোনাৰ নিশ্চয় স্ক্ৰীণত এই অৰ্ডাৰ কপি দেখি আছে। 2024ত কোনো কেণ্ডিডেটে যদি বিএডত এডমিশ্যন ল'ব খোজে তেন্তে 4 বছৰীয়া বিএড কোৰ্চ কৰিব লাগিব। বিএড 4 বছৰ কৰিলেহে বিএড কমপ্লিট হ'ব। 2024ৰ পৰা এই নতুন শিক্ষানীতিত 2020ৰ নতুন শিক্ষানীতিৰ নতুন পদ্ধতি অৱতীৰ্ণ হ'ব। আপোনালোকে নিশ্চয় সেই অৰ্ডাৰ কপি দেখি আছে। মই তথাপি অলপ পঢ়ি দিছোঁ। ইন অৰ্ডাৰ টু আপগ্ৰেড দ্য কম্পিটেন্সি অফ টিচাৰ্ছ, দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন NCT has launched the Integrated Teachers Education Program ITEP under the new education policy NEP 2020, in which the duration of BEd program has been increased from 2 years to 4 years, and discontinued giving approval of 2 years BEd program from the academic session 2023-24. 2023-24ৰ বাহিৰে যদি 2024-25ৰ পৰা এডমিশ্যন ল'ব বিচাৰে তেন্তে বিএড ডিগ্ৰী 4 বছৰীয়া হ'ব। ইয়াৰ আগৰ ভিডিঅ' নিশ্চয় আপোনালোকে দেখিছে যে বিএড অতি সহজে লোৱাৰ কাৰণে মানে এটা সোণালী সুযোগ পোৱা বুলি গম পাম। আগৰ ভিডিঅ'ত হাফিজুল ৰহমানে দিছিলে যে 1 ইয়াৰত কমপ্লিট হোৱা পদ্ধতি বিএড কেনেকৈ কমপ্লিট হ'ব। এইটো হৈছে নিশ্চয় গম পায় ৱেষ্ট বেংগলত কিছুমান প্ৰাইভেট ইনষ্টিটিউশ্যন পাৰ্মিশ্যন কেঞ্চেল কৰিছে। সেই কেঞ্চেল কৰাৰ ফলত সেই ইনষ্টিটিউশ্যনবিলাকে হাইকোৰ্ট কৰিছে আৰু বিচাৰ সুপ্ৰিম কোৰ্টলৈ গৈছিলে। আৰু সেই বিচাৰ চলি থকাৰ বাবে বা কেছ কৰাৰ বাবে ৱেষ্ট বেংগল বাবা চাহেব আম্বেদকাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰায় 40,000 প্ৰাইভেট ইনষ্টিটিউশ্যনৰ এডমিশ্যন বন্ধ হৈ আছিলে। যদিও এডমিশ্যন হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে, কিন্তু হাইকোৰ্টে ৰায় দিছে যিসকল ইনষ্টিটিউশ্যন বা যি ইনষ্টিটিউশ্যনত ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত এডমিশ্যন লৈছে সেই ছাত্ৰ ছাত্ৰীসকলক অনলাইন কৰাৰ বাবে ৰায় প্ৰদান কৰিছে। সেয়ে যিহেতু 2023 এডমিশ্যন লৈছিলে 2025ত কমপ্লিট হ'ব, তেন্তে এতিয়া 2024 চলি আছে, 24ৰ পৰা 25 এক বছৰতে আপোনাৰ বিএড হ'ব বুলি আগৰ ভিডিঅ'ত দিছিলে। এইটোৱে হ'ল মূল কথা। কিন্তু এডমিশ্যন 2023 দেখুৱাব, যিহেতু এডমিশ্যন প্ৰচেছ অনলাইন প্ৰচেছ বন্ধ আছিলে সেইকাৰণে এক বছৰ কমপ্লিট হ'ব বুলি কৈছে। কিন্তু একচুৱেলি অৰিজিনেল এক বছৰৰ বিএড নহয়, বিএড হ'ল 2 বছৰীয়া। 2023 এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰী অনলাইন 2024 হৈ আছে, কিন্তু কোৰ্চ 2 বছৰীয়া কোৰ্চ আৰু এক্সাম 2023 যি এক্সাম হ'ব লাগিছিলে সেই এক্সাম 2024ৰ ভিতৰত কমপ্লিট কৰিব আৰু কম দিনৰ ভিতৰতে কমপ্লিট কৰিব। আৰু শুনামতে এপ্ৰিল মাহত প্ৰথম এক্সাম হ'ব বুলি গম পাইছোঁ। সেয়ে তাতে কিছুমান চিট ভেকেণ্ট আছে। সেই ভেকেণ্ট থকাৰ বাবে অনলাইনৰ প্ৰচেছ কৰাৰ এতিয়াও সুবিধা আছে বাবে আগৰ ভিডিঅ'ত 1 বছৰীয়া কোৰ্চ উল্লেখ কৰিছে। যিয়ে নহওক, আশা কৰোঁ যিসকল কেণ্ডিডেটে বিএড ল'ব বুলি আশা কৰিছে এইটো এটা সোণালী সুযোগ। নহ'লে 2024ত যদি ল'ব বিচাৰে, ফ্ৰেছ ল'ব বিচাৰে, তেন্তে 4 বছৰীয়া কোৰ্চ হ'ব। 2 বছৰীয়া আৰু 4 বছৰীয়া কোৰ্চ ভেলু একেই। আপুনি টেট পাছ কৰি শিক্ষা বিভাগত যিকোনো চাকৰি পাব। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ভেঞ্চাৰ স্কুল হওক, কণ্ট্ৰাকচুৱেল বেচিছ হওক, সকলোৱে যাতে বিএড আহৰণ কৰি নিজৰ চাকৰি সুনিশ্চিত কৰে সেই আশা ৰাখি আজিৰ ভিডিঅ' সামৰিছোঁ। জয় আই অসম।